Hello students, welcome to Pythagoras classes. আজি আমি ফিজিক্সৰ সিলেবাসখন ডিসকাস কৰিম। ঠিক আছে? মোৰ নাম ৰূপম ফুকন। মই তোমালোকৰ এটো সেশনৰ ফিজিক্সৰ ক্লাसेस কিনি লম। আৰু ফাৰ্স্ট আমি সিলেবাস কিনি ডিসকাস কৰিলো যে কোনটো চ্যাপ্টাৰৰ পৰা কিমান মাৰ্কস আহিব আৰু কোনটো চ্যাপ্টাৰত কিমান আমাৰ ইম্পৰ্টেন্স থাকে, কোনখিনি আমাৰ ইম্পৰ্টেন্ট টপিকস হয়, মই গোটেই কথাখিনি হাইলাইট কৰি দিম। ঠিক আছে? সো লেট আস বিগিন। আমি সেবৰ ওয়েবসাইটত যদি আমি চাও, আমি এখন সিলেবাস দেখা পাবা তোমালোকে। তো এখন আমাৰ ৰিভাইজ সিলেবাস তাত লিখা আছে ৰিভাইজ সিলেবাস অফ ফিজিক্স। গতিকে ইয়াত কি কি চ্যাপ্টাৰ আছে আৰু সেই চ্যাপ্টাৰ গিটাৰ পৰা আমাৰ টোটাল মাৰ্কস কিমান আহিব আমি বস্তু গিটা চামিতা। ঠিক আছে? তোমালোকে যদি চোৱা আমাৰ চ্যাপ্টাৰ গিটা ইউনিট হিচাপত ভগোৱা আছে। তো ফাৰ্স্ট ইউনিটটো হৈছে আমাৰ ইলেক্ট্ৰোস্ট্যাটিক্স। ঠিক আছে? তো দেখা পাইছা ইলেক্ট্ৰোস্ট্যাটিক্স। তো ইলেক্ট্ৰোস্ট্যাটিক্সৰ আমাৰ দুটা চ্যাপ্টাৰ আছে, চ্যাপ্টাৰ 1 and 2। ইলেক্ট্ৰোস্ট্যাটিক্স মানে কি আমি একদম শৰ্টত যদি কওঁ যে আমাৰ যেটো চাৰ্জ পাৰ্টিকলটা থাকে এই চাৰ্জ পাৰ্টিকলটো যেতিয়া ৰৈ থাকে, হি যেতিয়া গতি নকৰে, হি যেতিয়া মোশনত নাথাকে, চাৰ্জ পাৰ্টিকল যেতিয়া ৰখি থাকে, তেতিয়া আমি তাৰ ফিজিক্স যিখিনি পঢ়িম সেইখিনি হৈছে ইলেক্ট্ৰোস্ট্যাটিক্স। আৰু তাত আমাৰ দুটা চ্যাপ্টাৰ আহিব, ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ এটো এটা চ্যাপ্টাৰ, আৰু ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এণ্ড কেপাসিটেন্স এটো এটা চ্যাপ্টাৰ। ঠিক আছে? আৰু এই দুইটা চ্যাপ্টাৰ পৰা তোমালোকে দেখা পাইছা ইয়াত ক্লিয়াৰলি মেনশন আছে দুইটা চ্যাপ্টাৰৰ পৰা 9 মাৰ্কস আহিব। এটা আমাক এক্স্যাক্টলি আমি নাজানো, এনেকে দিয়া থাকিলে আমাৰ অলপ অসুবিধা হয়। আমি এক্স্যাক্টলি নাজানো যে দুইটা চ্যাপ্টাৰৰ পৰা ইন্ডিভিজুৱেলি কিমান মাৰ্কস আহিব। কিন্তু আমি যদি অকমান লজিক্যালি যদি অকমান ক্যালকুলেশন কৰো, তেতিয়া তোমালোকে লজিক ক্যালকুলেশন এটা কৰিব পাৰা যে 4 + 5 আহিব পাৰে ইকুৱেল কন্ট্ৰিবিউশনত। ঠিক আছে? গতিকে কোনবা এটা চ্যাপ্টাৰৰ পৰা 4 আহিব পাৰে, কোনবা এটা চ্যাপ্টাৰৰ পৰা 5 আহিব পাৰে। কিন্তু হেতু সদায় ফিক্স নহয়, বাট এজ এ হোল দুইটা চ্যাপ্টাৰ মিলাই পেলাই আমাৰ 9 নম্বৰ আহিব। ঠিক আছে? আমাৰ টোটাল নম্বৰটো দেখা পাইছা, টোটাল নম্বৰ 70। 70 ৰ ভিতৰত 9 নম্বৰটো এটা ইম্পৰ্টেন্ট নম্বৰে হয়। ঠিক আছে? গতিকে ইয়াত তোমালোকে ইলেক্ট্ৰিক চাৰ্জ আৰু ফিল্ডৰ বিষয়ে পঢ়িব লাগিব, আৰু ইয়াত তোমালোকে পটেনশিয়াল আৰু কেপাসিটেন্সৰ বিষয়ে পঢ়িব লাগিব। ঠিক আছে? নেক্সট আমাৰ হে একেটা চাৰ্জ পাৰ্টিকুলাৰ বিষয়ে আমি যেতিয়া পঢ়িম, অলপ আগত মই কৈছিলো যে আমি চ্যাপ্টাৰ 1 আৰু 2 ত কি পঢ়িম, চ্যাপ্টাৰ 1 আৰু 2 ত চাৰ্জ পাৰ্টিকলটো ৰখি থকা কথাটো পঢ়িম, যেতিয়া সিহঁতি গতি নকৰে, ৰেষ্টত থাকিব। যদি হে একেটা চাৰ্জ পাৰ্টিকল তোমালোকে যদি মোশনত পঢ়া, তাত যদি একেটা চাৰ্জ পাৰ্টিকুলৰ যদি গতি থকাটো পঢ়া, তেতিয়া হলে চ্যাপ্টাৰ 3 টো আহি যাব। আৰু তাত আমি গম পাম কাৰেন্ট ইলেক্ট্ৰিসিটি আহি যাব তাত। ঠিক আছে? গতিকে কাৰেন্ট ইলেক্ট্ৰিসিটি মানে কি, সেই চাৰ্জ পাৰ্টিকল খিনিয়ে যেতিয়া সিহঁতি ৰেষ্টত নাথাকে, গতি কৰি থাকে। তো চ্যাপ্টাৰ 3 পৰা 8 নম্বৰ আহিব। ঠিক আছে? গতিকে তোমালোকে দেখা পাইছা যত দুটা চ্যাপ্টাৰ মিলি পেলাই 9 নম্বৰ আহিব, আৰু যত এটা চ্যাপ্টাৰ মিলি পেলাই কে নম্বৰ দিছে তোমালোকক 8 নম্বৰ দিছে। গতিকে এই তিনটা চ্যাপ্টাৰৰ পৰা তোমালোকে গম পাব পাৰিবা যে কোনটো আমাৰ কাৰণে বেছি ইম্পৰ্টেন্ট হয়। ঠিক আছে? গতিকে ইয়াত ডেফিনেটলি 8 নম্বৰ বেছি মাৰ্কস কন্ট্ৰিবিউট কৰিব। গতিকে ইয়াৰ পৰা আমি ডিৰাইভেশনটো চাব লাগিব, এজ ওয়েল এজ আমি নিউমেৰিকেলও চাব লাগিব। নিউমেৰিকেল মানে ইয়াত আমি অংক বেছিকৈ কৰিব লাগিব আৰু ডিৰাইভেশন বেছিকৈ কৰিব লাগিব। ঠিক আছে? এটো হৈছে আমাৰ চ্যাপ্টাৰ 3 কাৰেন্ট ইলেক্ট্ৰিসিটি। নেক্সট আমি যদি চাও আমাৰ ইউনিট 3 টো, আমাৰ ইউনিট 3 টো তোমালোকে দেখা পাবা আছে কি ম্যাগনেটিজম, ম্যাগনেটিক ইফেক্ট এণ্ড ম্যাগনেটিজম। এটা ম্যাগনেটিক ইফেক্ট আৰু ম্যাগনেটিজমটো কি হয় মই অকমান কানেক্ট কৰিবলৈ চেষ্টা কৰি আছো, বুজিব চেষ্টা কৰিবা যে আমি আৰম্ভণি গোটেই কাহিনীটো আৰম্ভ কৰিছিলো চাৰ্জ পাৰ্টিকুলৰ পৰা। ঠিক আছে? আধান, সেই চাৰ্জ পাৰ্টিকুলৰ বিষয়ে আমি পঢ়িবলৈ আৰম্ভ কৰিছিলো। সেই চাৰ্জ পাৰ্টিকলটো যদি ৰেষ্টত থাকে, তেতিয়া হলে আমাৰ চ্যাপ্টাৰ 1 আৰু 2 টো বনে। যদি চাৰ্জ পাৰ্টিকলটো ৰেষ্টত থাকে, যদি সিহঁতি গতি নকৰে। ঠিক আছে? আৰু যদি সেই একেটা চাৰ্জ পাৰ্টিকল গতি কৰে, তেতিয়া আমাৰ চ্যাপ্টাৰ নম্বৰ 3 টো বনে। গতিকে চ্যাপ্টাৰ 3 টো কি হয়, কাৰেন্ট। কাৰেন্ট কি বুলি ক'ব পাৰো আমি, কাৰেন্ট ইজ দ্য ৰিজাল্ট অফ মোশন অফ দ্য চাৰ্জ পাৰ্টিকল। বুজি পালা এতিয়া? আৰু সেকেন্ডলি যেতিয়া কাৰেন্ট প্ৰডিউস হয়, তাৰ লগত আৰু এটা ইফেক্ট প্ৰডিউস হয় সাইমালটেনিয়াছলি মানে একেলগতে। তাৰ মানে চাৰ্জ পাৰ্টিকল এটা যেতিয়া গতি কৰিবলৈ আৰম্ভ কৰে, সি কাৰেন্টটো প্ৰডিউস কৰিবই, লগতে কাৰেন্টৰ লগত আৰু এটা এক্সট্ৰা ইফেক্ট এটা প্ৰডিউস কৰে, আৰু সেই এক্সট্ৰা ইফেক্টটো হৈছে ম্যাগনেটিজম। তাৰ মানে যেতিয়া সেই একেটা চাৰ্জ পাৰ্টিকল মুভিঙত থাকিব, মানে গতিত থাকিব, সি কাৰেন্ট প্ৰডিউস কৰিব, দ্যাট ইজ চ্যাপ্টাৰ নম্বৰ 3, আৰু লগতে সি কি কৰিব, ম্যাগনেটিজম প্ৰডিউস কৰিব, তাৰ মানে চ্যাপ্টাৰ নম্বৰ 4 and 5। এটা কানেকশনটো বুজি পাইছা না? চাৰ্জ পাৰ্টিকুলৰ লগত আমাৰ চ্যাপ্টাৰ নম্বৰ 1 2 3 4 5 গোটেইটা কানেক্টেড হৈ আছে, আৰু গোটেই কাহিনীটোৰ আৰম্ভণিটো ক'ত হৈছে, চাৰ্জ পাৰ্টিকুলত। ঠিক আছে? এটা তুমি যদি চোৱা ম্যাগনেটিক ইফেক্টস অফ কাৰেন্ট এণ্ড
ম্যাগনেটিজম তেতিয়াহ'লে চেপ্টাৰ নম্বৰ 4 আৰু 5 মিলি পেলাই আকৌ দেখা পাইছা আগৰ নিচিনাকে 9 নম্বৰ আহিব ঠিক তেনেকৈ আমি আগৰ নিচিনাকে এটা ৰাফ এটা আইডিয়া এটা লগাব পাৰো যে 4 আৰু 5 আহিব পাৰে দুটা চেপ্টাৰ মিলাই পেলাই সো টোটাল 9 নম্বৰ তাৰমানে তোমালোকে প্ৰথম পাঁচটা চেপ্টাৰ বা কি বুজি পালা কোনটো চেপ্টাৰ বেছি ইম্পৰ্টেন্ট আমাৰ কাৰণে চেপ্টাৰ নম্বৰ 3 টো যোনটো কাৰেন্ট ইলেক্ট্ৰিচিটি কাৰণ বাকি কি দুটা মিলি পেলাই 9 নম্বৰ আৰু এটাৰ পৰা 8 নম্বৰ ঠিক আছে নেক্সট আমি চাম ইউনিট 4 ইউনিট 4 টো হৈছে আমাৰ চেপ্টাৰ নম্বৰ 6 আৰু 7 তো ইউনিট 4 টো সো ইউনিট 4 টো চেপ্টাৰ নম্বৰ 6 নামটো কি দিছে ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশন ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশন মানে কি আমি ইলেক্ট্ৰিচিটিৰ পৰা যেনেকে ম্যাগনেটিজম পাওঁ মই অলপ আগত কলো তোমালোকক যে যেতিয়া চাৰ্জ পাৰ্টিকল এটা মুভ কৰিবলৈ আৰম্ভ কৰে কি হয় কাৰেন্ট প্ৰডিউস কৰে কাৰেন্ট মানে কি ইলেক্ট্ৰিচিটি লগতে কি প্ৰডিউস কৰে ম্যাগনেটিক ইফেক্ট প্ৰডিউস কৰে তাৰ মানে ম্যাগনেটিজম প্ৰডিউস কৰে তাৰ মানে আমি কি গম পালো ইলেক্ট্ৰিচিটিয়ে ম্যাগনেটিজম প্ৰডিউস কৰে ঠিক তেনেকে ম্যাগনেটিজমে ইলেক্ট্ৰিচিটি প্ৰডিউস কৰে নে নকৰে মানে তাৰ উল্টাটো ৰিভাৰ্সটো ম্যাগনেটিজমে ইলেক্ট্ৰিচিটি প্ৰডিউস কৰিব পাৰে নে নোৱাৰে সেই কথাটো আমি আলোচনা কৰিম চেপ্টাৰ নম্বৰ 6 ত ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশন আৰু চেপ্টাৰ নম্বৰ 7 ত পঢ়িম আমি এসি বুলি এটা ধুনিয়া কনসেপ্টৰ কাৰেন্ট অল্টাৰনেটিং কাৰেন্ট যেটো এটা ধৰিলা তোমালোকে এটা কি মোবাইলটো বা আমাৰ ক্লাसेस খিনি ক'ত চাই আছা ঘৰত চাই আছা এটা হে ঘৰত চাই থাকোতে তোমালোকৰ ৰুমত লাইট জ্বলি আছে বা ফ্ৰিজ চলি আছে এসি চলি আছে সেই ঘৰত যে বস্তুবিলাক আমাৰ ডিভাইস বিলাক চলি আছে তাত ট্ৰান্সফৰ্মাৰৰ পৰা কাৰেন্ট আহিছে ইলেক্ট্ৰিচিটি অফিচৰ পৰা সেই কাৰেন্টটো কোনটো কাৰেন্ট হয় সেই কাৰেন্টটো হৈছে এসি কাৰেন্ট অল্টাৰনেটিং কাৰেন্ট এটা অল্টাৰনেটিং কাৰেন্টৰ ফিজিক্সটো কি হয় কেনেকৈ আহে তাৰ বৈশিষ্ট্যবিলাক কেনেকুৱা হয় গতিকে সেই কাহিনীখিনি আমি পঢ়িম চেপ্টাৰ নম্বৰ 7 ত আৰু তোমালোকে চোৱা এই ইউনিট 4 ত দুইটা চেপ্টাৰ মিলি পেলাই আমাক আকৌ কে নম্বৰ দিছে 9 নম্বৰ দিছে তাৰমানে দেখা পাইছা না 9 9 8 আমি তেনেকৈ আহি আছো ঠিক আছে গতিকে তোমালোকে ইয়াতো আকৌ আগৰ নিচিনাকৈ ধৰিব পাৰা 4 বা 5 বা 6 বা 3 তেনেকৈ মিলাই পেলাই দিব তোমাক জেনাৰেলি 4 5 তেনেকৈ মিলাই পেলাই আহে মাৰ্কস বিলাক নেক্সট আহিলা আমাৰ ইলেক্ট্ৰোমেগনেটিক ওয়েভস ইউনিট 5 তাত অকল এটা চেপ্টাৰ আছে আমাৰ আৰু খুব শৰ্ট আৰু খুব সমু চেপ্টাৰ গতিকে তুমি ভয় কৰিব লগা একো নাই তাতে জাস্ট আমাৰ ইলেক্ট্ৰোমেগনেটিক ওয়েভৰ কেইটামান বৈশিষ্ট্য আছে তাত এক্স ৰে ৰেডিও ইনফ্ৰাৰেড এই বস্তুখিনিৰ বৈশিষ্ট্যবিলাক কেনেকুৱা তাৰ ব্যৱহাৰবিলাক কেনেকুৱা কোড ইউজ হয় এই কথাখিনি পঢ়িব লাগে খুব চমু আৰু খুব সহজ চেপ্টাৰ ইলেক্ট্ৰোমেগনেটিক ওয়েভস আৰু ইয়াৰ পৰা তোমাক কে নম্বৰ দি থৈছে 3 নম্বৰ দি থৈছে গতিকে তোমালোকে গম পাইছা 3 নম্বৰ মানে কি খুব বেছি 1 + 1 + 1 এক কে তিনটা আহিব পাৰে বা 1 + 2 এক নম্বৰ এটা কোৱেশ্চন 2 নম্বৰ এটা কোৱেশ্চন ঠিক আছে নেক্সট ইয়াতে তোমালোকৰ বুক 1 খতম দে ইয়াতে তোমালোকৰ বুক 1 খতম তাৰ মানে আমি বুক 1 ৰ যদি সামাৰিটো উলিয়াও তাৰ মানে বুক 1 ৰ সামাৰিত দুখন বুক আছে গম পাইছে বুক 1 ৰ যদি সামাৰিটো কৰো বুক 1 ৰ সামাৰিত তোমালোকে কিমান মাৰ্কস হয় এতিয়ালৈকে ডিসকাস কৰিলা চোৱা আমি যদি চাও এফালে 3 আছে 3 এ 9 12 12 এ 9 21 21 এ 8 29 আৰু এফালে 29 এ 9 38 38 তাৰ মানে more than 50% মাৰ্কস ঠিক আছে তাৰ মানে 50% বেছি নম্বৰ তোমালোকৰ বুক 1 ৰ পৰা আহিব আৰু হে 50% বেছি নম্বৰ যিখন কিতাপৰ পৰা আহিব সেই কিতাপখনৰ পৰা সবতকৈ বেছি নম্বৰ কোনটো চেপ্টাৰৰ পৰা আহিব 3 নম্বৰ চেপ্টাৰৰ পৰা যেটো হৈছে আমাৰ কাৰেন্ট ইলেক্ট্ৰিচিটি ঠিক আছে যত আমি কাৰেন্টৰ বিষয়ে পঢ়িম গতিকে বুক 1 ৰ সবতকৈ ইম্পৰ্টেন্ট চেপ্টাৰটো কি আমি যেটা একদম শেষত যেটা লাষ্টত আমি যেটা ৰিভাইজ কৰিম ফাইনাল যেটো ৰিভিজন নিউমেৰিকেল যেটা প্ৰেক্টিস কৰিম বা একদম এক্সামৰ শেষত যেটো ৰিভাইজ কৰিম তে সেই ৰিভিজনত বুক 1 ৰ 1 নম্বৰ চেপ্টাৰটো কোনটো হ'ব আমাৰ যেটো সবতকৈ বেছি হাইয়েস্ট প্ৰায়োৰিটি দিম আমি গুৰুত্ব বেছিকৈ দিম হেতু হৈছে চেপ্টাৰ নম্বৰ 3 টো ঠিক আছে আমি এতিয়া যাও ধৰি লোৱা সেকেন্ড কিতাপখনলৈ গতিকে আমি সেকেন্ড কিতাপখনত যদি চাও বুক ভলিউম 2 চেপ্টাৰ নম্বৰ 9 আৰু 10 ক এটা ইউনিটত ৰখা হৈছে তো দেখা পাইছা ইউনিট 6 So unit 6 ৰ আমাৰ চেপ্টাৰ নম্বৰ 9 আৰু 10 আৰু দুইটা চেপ্টাৰতে আমাৰ কি আছে লাইটৰ বিষয় আছে হেতু কাৰণে সেই ইউনিটটোৰ নামটো কি দিছে অপটিক্স মানে হৈছে ফিজিক্সৰ হেতু ব্ৰাঞ্চ যেটো ব্ৰাঞ্চত আমি লাইটৰ বিষয়ে পঢ়ো ঠিক আছে এটা লাইটৰ বিষয়ে দুইটা 9 আৰু 10 ত দিয়া আছে চেপ্টাৰ নম্বৰ 9 চেপ্টাৰ 9 চেপ্টাৰটোত কোনটো দিয়া আছে ৰে অপটিক্স দিয়া আছে ৰে অপটিক্স মানে কি যত আমি লাইট এডাল ৰে নিচিনাকে ৰেখা
ঠিক আছে য'ত আমি লাইটক এডাল ৰেখা বুলি কনসিডাৰ কৰিম বা ৰে অফ লাইটস বুলি কনসিডাৰ কৰিম এটো কোৱা হয় ৰে অপটিক্স বুলি যেটো তোমালোকে ক্লাস 10ত পঢ়ি আহিছা ঠিক আছে কিন্তু বহুত সাইন্টিস্টে পিছত কি কৰিলে লাইট যে ৰে অপটিক্সত নপৰে লাইট কি হয় লাইটে ওয়েভৰ নিচিনাকে বিহেভ কৰে সেই বস্তুটো ডিসকভাৰ কৰিলে আৰু হেতু কাৰণে এটা নতুন তোমালোকে লাইটৰ কনসেপ্ট পঢ়িবা ক্লাস 12ত এটো হৈছে ওয়েভ অপটিক্স ওয়েভ অপটিক্সত কি পঢ়িবা তোমালোকে লাইট কেনেকে ওয়েভৰ নিচিনাকে বিহেভ কৰে ঠিক আছে ওয়েভ মানে কি তৰংগ গতিকে লাইট কেনেকে আহে লাইট কেনেকে ওয়েভৰ নিচিনাকে আহে আৰু সেই বস্তুটো আমাক কেনেকে দেখাত সহায় কৰে গতিকে এই চেপ্টাৰটোৰ পৰা এই চেপ্টাৰটোলৈ আমি এটা নতুন কনসেপ্টলৈ জাম্প কৰিম আৰু দুইটা আলটিমেটলি আমি কি হয় দুইটা কিহৰ বিষয়ে পঢ়ি আছো আমি লাইটৰ বিষয়ে পঢ়ি আছো আৰু এই দুইটা চেপ্টাৰ মিলি পেলাই কিমান নম্বৰ হৈছে সচন হাইয়েস্ট এতিয়ালৈকে 14 নম্বৰ তাৰমানে আমি দেখা দেখি ক'ব পাৰো 7 + 7 ঠিক আছে বা কেতিয়াবা 6 + 8 হ'ব পাৰে এক দুই নম্বৰ ইফাল ইফাল হ'ব পাৰে কিন্তু আমি পঢ়োতে দুইটাক ইকুৱেল ইম্পৰ্টেন্স দি পেলাই পঢ়িম গতিকে আমি 7 + 7 বুলি ধৰি পেলাই পঢ়িম গতিকে এটা চেপ্টাৰ বা 7 নম্বৰ যথেষ্ট বেছি 7 নম্বৰ মানে আৰু দুটা চেপ্টাৰ যদি ভালকে পঢ়ো আমি কিমান নম্বৰ পাম 14 নম্বৰ পাম গতিকে বুক টুৰ এই দুইটা চেপ্টাৰ সাংঘাতিক গুৰুত্বপূৰ্ণ সাংঘাতিক ইম্পৰ্টেন্ট ঠিক আছে নেক্সট আমি চাম ইউনিট 7 টো ইউনিট 7 ত কি আছে আমাৰ ডুৱেল নেচাৰ অফ ৰেডিয়েশন এণ্ড মেটাৰ তাৰমানে কি হ'ল কথাটো এনেকুৱা মই মাত্ৰ যেটো কথা ক'লো যে তোমালোকে ক্লাস 10 ত লাইটক কেনেকে পঢ়ি আহিছা তোমালোকে ক্লাস 10 ত পঢ়ি আহিছা যে লাইট বিহেভস লাইক এ ৰে এনেকুৱা ৰে নিচিনাকে পঢ়ি আহিছা হয়নে নহয় আৰু 12ত কি পঢ়াই দিলে তোমালোকক যে লাইটে ৰে নিচিনাকে বিহেভ নকৰে লাইটে বিহেভ কৰে ওয়েভৰ নিচিনাকে এনেকেহে যায় লাইট বুলে ঠিক আছে এটা কোনটো শুদ্ধ কাৰণ আমি তো অলৰেডি এখিনি পঢ়ি আহিছো ন এইবিলাক শুদ্ধ হয় ৰে অপটিক্সত আমি এলা মনত পৰিছে না এনেকুৱা যে কনকেভ মিৰৰ আছিলে এবোৰ ৰে ডায়াগ্ৰাম আঁকিছিলো এবোৰ ৰে হয় বলকে এটো অলৰেডি শুদ্ধ হয় বুলি আমি পঢ়ি আহিছো এটো ভুল নহয় শুদ্ধ হয় কিন্তু দুজনমান সাইন্টিস্টে কি কৰিলে কিছুমান এনেকুৱা ঘটনা উলিয়াই দিলে ধৰা ডিফ্ৰেকশন বুলি এটা ঘটনা আছে ঠিক আছে বা ইয়ং ডাবল স্লিট এক্সপেৰিমেন্ট বুলি এটা ঘটনা আছে এনেকুৱা কিছুমান ঘটনা ডিসকভাৰ কৰিলে যিবিলাক ঘটনা আকৌ ৰে অপটিক্সে বুজাব নোৱাৰে এই ঘটনাবিলাক ওয়েভ অপটিক্সেহে বুজাব পাৰে তাৰমানে কি ৰে অপটিক্সও শুদ্ধ ওয়েভ অপটিক্সও শুদ্ধ নিজৰ নিজৰ জায়গাত দুইটা শুদ্ধ তাৰমানে কি আমি কনক্লুজনটো কি দিব পাৰো তাৰমানে লাইটৰ কেটা বৈশিষ্ট্য আছে দুটা বৈশিষ্ট্য আছে হি ৰে নিচিনাকেও বিহেভ কৰে ওয়েভৰ নিচিনাকেও বিহেভ কৰে ঠিক আছে গতিকে সেই দুটা বৈশিষ্ট্য আছে কাৰণে আমি লাইটক কি বুলি ক'ব পাৰো ডুৱেল নেচাৰ অফ ৰেডিয়েশন মানে হৈছে লাইট আৰু ডুৱেল নেচাৰ মানে দুটা নেচাৰ ঠিক আছে দুটা বৈশিষ্ট্য আছে দুটা তাৰ ক্যাৰেক্টাৰিষ্টিক্স আছে কি ক্যাৰেক্টাৰিষ্টিক্স এটা কি কিহৰ নিচিনাকে দেখাব ৰে নিচিনাকে দেখাব আৰু এটা ওয়েভৰ নিচিনাকে দেখাব গতিকে আমি এই দুইটা একেলগে কি বুলি ক'ব পাৰো ডুৱেল নেচাৰ অফ ৰেডিয়েশন কিন্তু এই ইউনিটটোত আকৌ আমি লাইটৰ ডুৱেল নেচাৰৰ বিষয়ে পঢ়িবলৈ অহা নাই এই ইউনিটত আমি কি পঢ়িবলৈ আহিছো লাইটৰ বিষয়ে আমি অলৰেডি পঢ়িলো দুটা নেচাৰ কিন্তু এই ইউনিটত কি পঢ়িবলৈ আহিছো ডুৱেল নেচাৰ অফ মেটাৰ তাৰমানে লাইটে যেনেকা দুটা নেচাৰ দেখায় ঠিক তেনেকে মেটাৰৰ দুটা নেচাৰ দেখায় মেটাৰতো পাৰ্টিকল নেচাৰ আছে আৰু ওয়েভ নেচাৰ আছে আৰু সেই বস্তুখিনি আইনষ্টাইনে প্ৰুফ কৰিছিলে তাত হাইজেনবাৰ্গ বুলি এজন সাইন্টিস্ট আছে ডি ব্ৰয় বুলি এজন সাইন্টিস্ট আছে সেই মানুহকিজনে কেনেকে প্ৰমাণ কৰিলে যে লাইটৰ নিচিনাকে মেটাৰ ঠিক আছে আমি যিবিলাক বস্তু ইউজ কৰি আছো সেই বস্তুবিলাকো দুটা প্ৰকৃতি দেখাই আছে দুটা নেচাৰ দেখাই আছে সেই দুটা নেচাৰ আমি ইয়াত পঢ়িম ডুৱেল নেচাৰ অফ ৰেডিয়েশন এণ্ড মেটাৰ আৰু এই চেপ্টাৰটোৰ পৰা তোমালোকক কিমান নম্বৰ দিছে 5 নম্বৰ দিছে গতিকে যথেষ্ট ইম্পৰ্টেন্ট বুলি আমি ধৰিম চেপ্টাৰটো ঠিক আছে নেক্সট আমি চাওঁ কি ইউনিট আছে নেক্সট আছে তোমালোকৰ ইউনিট 8 টো গতিকে ইউনিট 8 টো কি আছে এটমছ এণ্ড নিউক্লিয়াই দুটা ধুনীয়া চেপ্টাৰ আৰু যথেষ্ট সহজ চেপ্টাৰ যেনেকে ইলেক্ট্ৰমেগনেটিক ওয়েভছ এটা সহজ চেপ্টাৰ আছিল এটমছ এণ্ড নিউক্লিয়াইটো সহজ চেপ্টাৰ আৰু তাৰ মাজতে মই এটা কথা কৈ দিছো তোমালোকক যে এটম চেপ্টাৰটো অলৰেডি তোমালোকে পঢ়ি আহিছা কোড পঢ়ি আহিছা মনত পেলোৱা তোমালোকে পঢ়ি আহিছা 11 ৰ কেমিষ্ট্ৰি একেখিনি বস্তু আছে ব্ৰেকেট সিৰিজ আছে ফান সিৰিজ আছে কেনেকে এটমিক স্পেক্ট্ৰা ফৰ্ম হয় হাইড্ৰোজেন বোৰ্ডছ মডেল এইবিলাকে আছে গতিকে এটমছ বস্তুটো অলৰেডি আমি পঢ়া বস্তুৱে কেমিষ্ট্ৰিত জাস্ট আমি ৰিভাইজ কৰিম ফিজিক্সত আৰু নিউক্লিয়াইটো যথেষ্ট ইজি চেপ্টাৰ ঠিক আছে গতিকে দুটা খুব সহজ চেপ্টাৰ মই ধৰিম এই দুটা চেপ্টাৰ আৰু দুইটা চেপ্টাৰ মিলি পেলাই 6 নম্বৰ কাৰণ দেখা পাইছা তোমালোকে বেছি নম্বৰ দিয়া নাই 6 নম্বৰ মানে কি 3 গতিকে ইমান বেছি গুৰুত্ব দিয়া নাই মানে সেবা এইটো বস্তু
নেক্সট লাষ্ট তোমাৰ এটা ইউনিট থাকিলে ইউনিট 9 টো গতিকে ইউনিট 9 ত কি থাকিলে তোমাৰ চেপ্টাৰ নম্বৰ 14 14 নম্বৰ চেপ্টাৰটো যেটো আছে এটা নতুন ফিজিক্স সেমিকন্ডাক্টৰ ফিজিক্স যেটো আমাৰ ইলেক্ট্ৰনিক্স যেটো ইঞ্জিনিয়াৰিং যেতিয়া তোমালোকে ধৰা হাই সেকেন্ডাৰী পিছত বহুত ইঞ্জিনিয়াৰিংত পঢ়িব যাবা জেডাব্লিউ ক্ৰেক কৰি জেডাব্লিউ মেইনছ আছে তাৰ পিছত তোমালোকে কিছুমান ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ আছে যিবিলাক কমপ্লিটলি ইলেক্ট্ৰনিক্স বেসড হয় ইলেক্ট্ৰনিক্স বেস মানে ধৰা এই মোবাইলটো যেটো তোমালোকে যত আমাৰ ভিডিওটো চাই আছে এই মোবাইলটো যেটো চিপ বনি আছে সেই চিপটো কোনে বনাই আছে ঠিক তেনেকুৱা ধৰণৰ কথা কিছুমান আমি পঢ়িম এই ইলেক্ট্ৰনিক্সৰ সেমিকন্ডাক্টৰ পাৰ্টটো তাৰ মানে কি হয় তোমালোকে জানা যে এডাল যদি মই ওয়্যাৰ লওঁ এই ওয়্যাৰডাল যদি মই কন্ডাক্টৰ বুলি কওঁ কন্ডাক্টৰ বুলি ক'লে কি হ'ব ই ধুনিয়াকে একদম সহজভাৱে কাৰেন্ট তাৰ মাজেদি যাবলৈ দিব আৰু যদি মই এডাল ওয়্যাৰ লওঁ আৰু এই ওয়্যাৰডালক যদি মই ইনসুলেটৰ বুলি কওঁ তেতিয়াহ'লে আমি কি বুজিম ই একদমে যাবলৈ নিদিয়ে কাৰেন্ট কিন্তু এনেকুৱা কিছুমান আমাৰ মেটেৰিয়েল আছে আমাৰ হাতত যিবিলাকে কাৰেন্ট ইজিলিও যাব নিদিয়ে ঠিক আছে কিন্তু আকৌ একেবাৰে নুজুৱাটো নিবিচাৰে তাৰ মানে মাজত বুজি পাইছে না কথাটো ইজিলিও যাব নিদিয়ে একেবাৰে নুজুৱাটো নিবিচাৰে গতিকে তেনেকুৱা মেটেৰিয়েল বিলাকক আমি কি বুলি কম সেমিকন্ডাক্টৰ বুলি কম মানে সেমি মানে কি মাজত আছে হেতি আধা তাৰ মানে কাৰেন্ট যাব দিও কিছুমান কাৰেন্ট আকৌ যাব নিদিও এটা কেনেকে হয় ডিটেইলছটো আমি পঢ়িম তেতিয়া আমি ভালকৈ বুজি পাম কিন্তু এজ এ হোল চেপ্টাৰটোত কিহৰ বিষয় আছে সেই এনেকুৱা মেটেৰিয়েল বিলাকৰ বিষয় আছে যত কাৰেন্ট কন্ডাক্টৰৰ নিচিনাকে ভালকৈ যাব নোৱাৰে আৰু ইনসুলেটৰৰ নিচিনাকে একদম নুজুৱাগও নাথাকে তাৰ দুইটাৰ মাজত থাকিব আৰু ইহঁতৰ ব্যৱহাৰটো ক'ত হয় মেইনলি ইলেক্ট্ৰনিক্সত হয় ইলেক্ট্ৰনিক্স মানে এইবিলাক ল্যাপটপ মোবাইল যিমান বিলাক তোমালোকে বস্তু চলাই আছে ঠিক আছে আইফোন যিমান চলাই আছে সব ইলেক্ট্ৰনিক্সৰ বস্তু হ'ব গতিকে টিভি সিভি এই বস্তুবিলাক এই সিম্পল সাৰ্কিটছ বিলাক কেনেকৈ বনে এই ডিভাইসেস বিলাক কেনেকৈ বনে এই আমি কোতে ডিটেইলছত পঢ়িম আৰু বিৰাট ইন্টাৰেষ্টিং হয় যাৰ ইঞ্জিনিয়াৰিংত মন আছে যাৰ ইঞ্জিনিয়াৰিংৰ ফালে অলপ যাব মন আছে তাহাঁতৰ কাৰণে এটো একদম ধুনিয়া চেপ্টাৰ আৰু তোমালোকে ইঞ্জিনিয়াৰিংত এটো পঢ়িবই লাগিব এটো বেসিক ইলেক্ট্ৰনিক্স বুলি কয় কৈ দিছো ইঞ্জিনিয়াৰিং যেটা জেডাব্লিউ ক্ৰেক কৰিবা জেডাব্লিউ ক্ৰেক কৰিলে এটো বেসিক ইলেক্ট্ৰনিক্স বুলি কয় এখন পেপাৰ থাকিব তোমালোকৰ ফাৰ্ষ্ট ইয়াৰত ঠিক আছে যি য'তে পঢ়া আইআইটিত পঢ়া এনআইটিত পঢ়া এটো থাকিবই কমন পেপাৰ এখন তাত তোমালোকে এইবিলাক বস্তু পঢ়িবা গতিকে ইয়াত যদি তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যায় তেতিয়া জেডাব্লিউ ক্ৰেক কৰাৰ পিছত য'ত পঢ়িবা তাত সেই পেপাৰখন তোমালোকৰ কাৰণে ইজি হৈ যাব ঠিক আছে এনিৱে লেট আস কাম বেক সিলেবাছলৈ আহো এই চেপ্টাৰটোৰ পৰা আমাৰ কি নম্বৰ আছে 7 নম্বৰ তাৰ মানে এটা চেপ্টাৰ আছে এটাৰ পৰা 7 নম্বৰ আহিব গতিকে তোমালোকে গম পাইছা যে এটো কি চেপ্টাৰ আমাৰ কাৰণে গুৰুত্বপূৰ্ণ চেপ্টাৰ এটো আমাৰ কাৰণে ইম্পৰ্টেন্ট চেপ্টাৰ গতিকে আমি গোটে সিলেবাসখন গম পালো সেকেন্ড ভলিউমত গম পালো সেকেন্ড ভলিউমত আমাৰ কাৰণে ইম্পৰ্টেন্ট চেপ্টাৰ কি তেতিয়া হলে চেপ্টাৰ নম্বৰ 14 সেমিকন্ডাক্টৰ আৰু চেপ্টাৰ নম্বৰ 9 and 10 যেটো আছে আমাৰ ৰে অপটিক্স এণ্ড ৱেভ অপটিক্স গতিকে আমাৰ টপ 3 চেপ্টাৰ দুইখন কিতাপ যদি আমি মিলাও টপ 3 চেপ্টাৰ কি হ'ব কারেন্ট ইলেক্ট্ৰিসিটি ৰে অপটিক্স ৱেভ অপটিক্স এণ্ড সেমিকন্ডাক্টৰ ঠিক আছে এটো নহয় যে বাকি বিলাক চেপ্টাৰ আমি নপঢ়ো পঢ়িব লাগিব কিন্তু মাৰ্কছৰ পৰা চাবলৈ গলে এই গিটা চেপ্টাৰৰ পৰা হাইয়েস্ট মাৰ্কছ কন্ট্ৰিবিউট কৰি আছে গম পালা আৰু লাষ্টত যেটা সব সিলেবাস শেষ হ'ব গুটে চেপ্টাৰ বিলাক পঢ়াই শেষ হৈ যাব তেতিয়া মই তোমালোকক এটা কি কৰিম এটা মই প্ল্যান বনাই দিম এটা ৰিভাইজ প্ল্যান এটা বনাই দিম যে লাষ্ট দুমাহত তোমালোকে ৰিভিজন কেনেকৈ কৰিবা এটা আমি যেটা লাষ্ট দুমাহত ৰিভিজন কৰো লাষ্ট দুমাহত ৰিভিজন কৰিলে চেপ্টাৰ 1 2 3 4 এনেকৈ পঢ়িলে নহব তেনেকৈ পঢ়িলে শেষে নহব কেতিয়াও আমি এনেকৈ পঢ়িব লাগিব যে যেটো চেপ্টাৰ পৰা হাইয়েস্ট মাৰ্কছ আহিব তাক আমি হে ৰিভিজনৰ যিখন লিষ্ট বনাও আমি হে লিষ্টখনত 1 নম্বৰত হেতু চেপ্টাৰৰ নাম লিখিম গম পাইছানে যেটো আমাৰ কি কারেন্ট ইলেক্ট্ৰিসিটি ঠিক আছে ঠিক তেনেকৈ 2 নম্বৰত যৰ পৰা হাইয়েস্ট আহিব কি লিখিম আমি সেমিকন্ডাক্টৰ ঠিক তেনেকৈ 3 নম্বৰত ৰে অপটিক্স 4 নম্বৰত ৱেভ অপটিক্স এনেকৈ এখন মই এটা বনাই দিম চেপ্টাৰ এটা আৰু কি বনাই দিম তোমালোকক সুবিধা হ'বৰ কাৰণে তোমালোকক মইতো দেখাই দিছো তোমালোকে যদি চোৱা এই সিলেবাসখনত তলফালে চেপ্টাৰ ওয়াইজ ডিটেইল বস্তুবোৰ দিয়া আছে দেখিছানে এইটো বস্তু কি দিয়া আছে চোৱা চেপ্টাৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড তাৰ সব ইউনিটছ বিলাক দিয়া আছে তাৰ ভিতৰত কি পঢ়িম আমি গতিকে মই লাষ্টৰ ফালে পঢ়াতটো আমি গোটেইখিনি বস্তুৱে পঢ়িম কিন্তু লাষ্টৰ ফালে মই যেতিয়া কৈছো ৰিভিজন প্ল্যান এটা তোমালোকক দি দিম স্ট্ৰ্যাটেজি এটা এই স্ট্ৰ্যাটেজিত কি দি দিম প্ৰথমতে এখন সিলেবাসৰ লিষ্ট দি দিম আমি যে কোনটো বেছি প্ৰাধান্য দিম তাৰ পিছত কোনটো চেপ্টাৰৰ পৰা কোনটো বেছি ইম্পৰ্টেন্ট পাৰ্ট হয় ধৰি লোৱা ইয়াত ইলেক্ট্ৰিক ডাইপোলটো ইম্পৰ্টেন্ট পাৰ্ট হয় ঠিক আছে কুলম্বছ লটো ইম্পৰ্টেন্ট পাৰ্ট হয় আৰু কোনটো চেপ্টাৰৰ পৰা অংক অহাৰ চান্স বেছি আছে
কোনটো চেপ্টাৰৰ পৰা কোনটো টপিকৰ পৰা অংক বেছিকৈ আহে এই গোটেই বস্তুখিনি আমি লাষ্টত তোমালোকক এখন লিষ্ট বনাই দি দিম ঠিক আছে তেনেকৈ তোমালোকে পঢ়িবা আৰু যদি সিনচিয়াৰলি সেই বস্তুখিনি ফলো কৰা মোৰ ফালৰ পৰা মই গ্যাৰান্টি দিছো তোমালোকক যে একদম ধুনীয়া নম্বৰ এটা আহিব ফিজিক্সত ঠিক আছে গতিকে আমি এতিয়া নেক্সট আমি ক'ৰ পৰা আৰম্ভ কৰিম আমি আমাৰ সিলেবাছৰ পৰা আৰম্ভ কৰিম